ফাৰ্ষ্ট ক্লাছ সেইকাৰণে আজি ফাৰ্ষ্ট আমি আসাম লিটাৰেচাৰৰ পৰা আৰম্ভ কৰিম অসম সাহিত্য আৰু অসম সাহিত্যৰ প্ৰথম আমি কবিসকল ঠিক আছে কেনেকে ডেভেলপমেন্ট হ'ল কেনেকে আমি ভাগ কৰিব পাৰো সেইখিনি পঢ়িবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথম যদি চাই অসমীয়া ইংৰাজী দুইটাতে আছে মই ইংলিছ স্লাইডটোতে বুজাই যাম আৰু অসমীয়া সকলো পাই যাব পিডিএফটো ললে ঠিক আছে প্ৰথম কথা হ'ল যে আসামিজ লিটাৰেচাৰ পিৰিয়ডক আমি স্প্লিট কৰিব পাৰো কেইটা দুটা তিনিটা ভাগত মেইনলি যদি আমি সব প্ৰি বৈষ্ণৱ পিৰিয়ড আৰু বৈষ্ণৱ পিৰিয়ড এটো আমি দুটা ভাগত ভাগ কৰালো তাৰ পাছত আমি মডাৰ্ণ পিৰিয়ড বুলি ভাগ কৰিব পাৰো তাৰ ভিতৰত আমি জোনাকী যুগ ৰোমান্টিক যুগ এবোৰ পাই থাকিম লাহে লাহে যেতিয়া আগলৈ গৈ থাকিব আপোনালোকে গম পাব খালি ষ্ট্ৰং আপোনালোকে ফাউন্ডেশনটো বনাব লাগিব ধুনীয়াকে বুজি যাওক তেতিয়া সকলোবোৰ বস্তু ক্লিয়াৰ হৈ যাব প্ৰথমে যদি আমি চাওঁ যে আৰ্লি আসামিজ লিটাৰেচাৰ পিৰিয়ড মানে যেটো প্ৰাচীন বা প্ৰথম আৰম্ভণিৰ অসমীয়া সাহিত্যক আমি দুটা ভাগত ভাগ কৰো এটা প্ৰাক বৈষ্ণৱ যুগ আৰু এটা বৈষ্ণৱ যুগ এই বৈষ্ণৱ যুগটোত কি হয় যিটো শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যেটো এৰা আছিলে তাক আমি বৈষ্ণৱ যুগ বুলি ধৰো তাক নৱ বৈষ্ণৱ ধৰ্মৰ তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে তাৰ আগত যিসকল কবি আছিলে তাৰ আগত অসমীয়া যিখিনি আমাৰ সংস্কৃতি ডেভেলপ হৈছিলে তাক আমি প্ৰাক বৈষ্ণৱ যুগ বুলি ধৰো আৰু এইখিনি বৈষ্ণৱ যুগ আৰু বৈষ্ণৱ যুগৰ পাছত আমি কি ধৰো মডাৰ্ণ নহয় পোষ্ট হ'ব পোষ্টটো কি কৰা হ'ব বৈষ্ণৱ যুগৰ পিছৰ আৰু তাৰ পিছত আমি মডাৰ্ণ খিনি আৰম্ভ কৰিম যেতিয়াৰ পৰা জোনাকী আহিব ঠিক আছে সৰি অৰুণোদয় যুগ আহিব ওকে বাৰু আমি লাহে লাহে পাই থাকিম এতিয়া যদি চাই আপোনালোকে গম পাব যে দুটা যুগত প্ৰি বৈষ্ণৱ পিৰিয়ড আৰু বৈষ্ণৱ পিৰিয়ড দুটা ভাগত ভাগ কৰিব পাৰি আসামিজ লিটাৰেচাৰত এতিয়া মই কওঁ যে যদি আৰ্লিয়েষ্ট আসামিজ ৰাইটাৰ আছিলে প্ৰি বৈষ্ণৱ এৰাৰ সেইখিনি আছিল আপোনাৰ হেম সৰস্বতী হৰিহৰ বিপ্ৰা ঠিক আছে হেম সৰস্বতী হৰিহৰ বিপ্ৰা এওঁলোকে কম্পোজ কৰিছিলে প্ৰহ্লাদ চৰিত এণ্ড বব্ৰু বাহনৰ পৰ্ব বাদ দিয়ক এইটো বাদ দিয়ক জাষ্ট ইয়াত বুজাবৰ কাৰণে দুটা বস্তু লিখা আছে দুই এটা মিষ্টেক আছে মই ঠিক কৰি দিম বব্ৰু বাহনৰ যুদ্ধ হ'ব ঠিক আছে ওকে তো এইখিনি আমি পঢ়িবলৈ ট্ৰাই কৰিম এতিয়া যদি চাই ইয়াত এইটোৱে বুজাবলৈ স্লাইডটো দিছো যে প্ৰি বৈষ্ণৱ এৰাৰ কবিসকলৰ ভিতৰত কোন কোন আছিলে হেম সৰস্বতী হৰিহৰ বিপ্ৰা ৰুদ্ৰকন্দলী কবিৰত্ন সৰস্বতী এইসকল আছিলে ঠিক আছে গতিকে আমি প্ৰথম চাওঁ এক মিনিট Yes, আমি প্ৰথমে চাওঁ হেম সৰস্বতীৰ বিষয়ে ঠিক আছে হেম সৰস্বতী was amongst the earliest known Assamese writers most known for his poem Prahlad Charit the earliest known poet work in Assamese language ঠিক আছে হেম সৰস্বতী অসমীয়া সাহিত্যিকসকলৰ ভিতৰত অন্যতম আছিল অসমীয়া ভাষাৰ আদিম কাব্যিক ৰচনা প্ৰহ্লাদ চৰিত মনত ৰাখিব কোৱেশ্চন কি আহিব কোৱেশ্চন আহিব যে প্ৰহ্লাদ চৰিত কোনে লিখিছিল হেম সৰস্বতী কোৱেশ্চন কি আহিব হেম সৰস্বতী কোনটো যুগৰ কবি আছিলে বৈষ্ণৱ পিৰিয়ড পোষ্ট বৈষ্ণৱ পিৰিয়ড প্ৰি বৈষ্ণৱ পিৰিয়ড তেওঁ প্ৰি বৈষ্ণৱ পিৰিয়ড ঠিক আছে শংকৰদেৱ আৰু মাধৱদেৱৰ আগত ঠিক আছে যেনেকৈ আমি এডি বিসি কিবা এটা ৰেফাৰেন্সটো পঢ়িছিলো ন কিনে এটা ক্লাছত দিছিলো তেনেকৈ আমি বৈষ্ণৱ পিৰিয়ড শংকৰদেৱ আৰু মাধৱদেৱক ৰেফাৰেন্সত ৰাখি এই টাইম পিৰিয়ডটো আমি কৰো ঠিক আছে মনত ৰাখিব হৰিহৰ বিপ্ৰাৰ বিষয়ে আমি গম পালো তেওঁ লিখিছিলে আপোনাৰ প্ৰহ্লাদ চৰিত আৰু আমি জানাৰ ভিতৰত তেওঁ প্ৰথমজন আছিলে ঠিক আছে আৰু হি ওয়াজ এ কোৰ্ট পোয়েট আন্ডাৰ পেট্ৰজেন্স অফ কমতাপুৰ কিং দুৰ্লভ নাৰায়ণ ঠিক আছে তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত আছিলে ঠিক আছে মনত ৰাখিব এই কোৱেশ্চন আহিব পাৰে কোনজন ৰজা দুৰ্লভ নাৰায়ণ ধৰ্ম নাৰায়ণ বানাসুৰ কিবা এনেকা চাৰিটা অপচন দি দিব ঠিক আছে হি ওয়াজ এ কোৰ্ট পোয়েট আন্ডাৰ দুৰ্লভ নাৰায়ণ এটো মনত ৰাখিব ঠিক আছে কমতা কিংডম তাৰপিছত যদি চাই হেম সৰস্বতী হৈ গল হৰিহৰ বিপ্ৰা আছিলে তেওঁ আছিলে কোৰ দুৰ্লভ নাৰায়ণৰ কোৰ্টৰে কোৰ্ট পোয়েট আছিলে আৰু তেওঁ দুখন বুক লিখিছিলে মনত ৰাখিব হৰিহৰ বিপ্ৰাই লৱকুশৰ যুদ্ধ আৰু বব্ৰু বাহনৰ যুদ্ধ ঠিক আছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰৰ বিষয়ে আমি গম পালো বব্ৰু বাহনৰ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ জাস্ট আজি আমি ডেমো দি আছো এনেকে পঢ়িব লাগিব আৰু দুই এজন কবি আছে যদিও আজি স্লাইডটোত নাই আমি গ্ৰুপত দি থাকিম কবিবোৰৰ নাম ঠিক আছে তাৰপিছত যদি চাই মাধৱ কন্দলী আছিলে তেওঁ আমাৰ প্ৰি বৈষ্ণৱ এৰাৰ কবি আৰু হি ওয়াজ দ্য ফাৰ্ষ্ট আসামিজ টু ট্ৰান্সলেট ৰামায়ণ এটো মনত ৰাখিব যে মাধৱ কন্দলীয়ে তেওঁ প্ৰথম আছিলে যিয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিলে ঠিক আছে প্ৰথম অসমীয়া যোনে ৰামায়ণ অনুবাদ কৰিছিলে ঠিক আছে ফাৰ্ষ্ট আসামিজ টু ট্ৰান্সলেট ৰামায়ণ আৰু কোৰ্ট পোয়েট অফ মহামাণিক্য বৰাহী কিংডম ঠিক আছে তেওঁ দুৰ্লভ নাৰায়ণৰ নাছিল এটো মনত ৰাখিব যি মাধৱ কন্দলী আছিলে তেওঁ কোৰ্ট পোয়েট অফ মহামাণিক্য অফ বৰাহী কিংডম ঠিক আছে বৰাহী কিংডমৰ মহামাণিক্যৰ আন্ডাৰত তেওঁ এই কামবোৰ কৰিছিলে বা তেওঁ কোৰ্টত কৰিছিলে ঠিক আছে আৰু শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি হিচাপে অভিহিত কৰিছিলে আৰু মাধৱ কন্দলী আৰু শংকৰদেৱৰ মাজত শ্ৰীমন্ত শংকৰদেৱৰ মাজৰ যেটো ৰিলেশন আছিলে কি হয় আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে গতিকে এইখিনি আমি প্ৰি বৈষ্ণৱ এৰা মানে শংকৰদেৱ আৰু মাধৱদেৱৰ আগৰ
পঢ়িলো কাক কাক হেম সৰস্বতী হৰিহৰ বিপ্ৰা মাধৱ কণ্ডলী তিনিজন আৰু দুজনমান আছে আমি পিডিএফটোত এড কৰি দিম বা গ্ৰুপত আপোনালোকে জইন হোৱাৰ পাছত আমি তাৰ ওপৰত কুৱেশ্যন কৰি থাকিম কুৱেশ্যনৰ থ্ৰু দি আপোনালোকে বস্তুবোৰ গম পাই যাব যিখিনি লাগে আমি এক্সট্ৰা নপঢ়ো অভাৰ নপঢ়ো একদম লাগা বস্তুখিনি পঢ়ি যাম তাৰ পাছত আমি সকলোৱে জানে শংকৰদেৱ আৰু মাধৱদেৱ এইখিনি নপঢ়িলেও হৈ যাব কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে সকলোৱে জানে ঠিক আছে তথাপিও এবাৰ কৈ দিছো শংকৰদেৱে জানে জন্মগ্ৰহণ কৰিছিলে 1449 এডি এতিয়া এডি বিচি মই তাৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাই থৈছো যাৰ এডি আৰু বিচিৰ ওপৰত প্ৰব্লেম আছে কেনেকৈ আমি ইউজ কৰো সেই বস্তুখিনি এবাৰ চাই ল'ব ঠিক আছে ক'ত ব্ৰতদ্ৰৱা নগাঁও ডিষ্ট্ৰিক্ট মোৰ নগাঁৱত ঘৰ গতিকে শংকৰদেৱৰ বিষয়ে মই ভালদৰে চাইছো আপোনালোকেও নিজৰ অসমৰ সকলোৰে বিষয়ে চাওক বা নিজৰ ডিষ্ট্ৰিক্টৰ পাৰ্চনেলিটিৰ বিষয়ে অলপ ভালদৰে চাওক কেতিয়াবা যদি ইণ্টাৰভিউত বহেগৈ প্ৰথম কুৱেশ্যনটো আপোনাৰ তাতে যাবগৈ ঠিক আছে তো ইণ্টাৰভিউ গাইডেন্স কৰ্চো কেতিয়াবা আনিম বা মোৰ ভিডিঅ' এটা আছে কেনেকে ইণ্টাৰভিউত কি সোধা হয় মোক কি সুধিছিলে সেইটো চাই ল'ব পাৰে ঠিক আছে গতিকে শংকৰদেৱৰ বিষয়ে আপোনালোকে ধুনীয়াকে চাই ল'ব একদম বঢ়িয়াকে এভৰিথিং তেওঁৰ আইতাকৰ নাম খেৰকুটি আহিছিল এবাৰ কিবা এটা এক্সামত সেইটো এতিয়া পঢ়োৱা বস্তু নহয় আগতে পঢ়াইছিলো সেইটো ধুনীয়াকে লিখা হৈ আছে সেই বস্তুখিনি এবাৰ ভালদৰে পঢ়ি চাব পঢ়ি চোৱাৰ পাছত তেওঁৰ অংকীয়া নাট কি আছিলে পত্নী প্ৰসাদ কালিয়া দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় আৰু অলমষ্ট 240টা বৰগীত শংকৰদেৱে লিখিছিলে আৰু 1568 চনত মধুপুৰ সত্ৰ কোচবিহাৰত কি হৈছিল তেওঁ মৃত্যুবৰণ কৰিছিলে ঠিক আছে গতিকে শংকৰদেৱ আমি প্ৰথম পঢ়িব লাগিব শংকৰদেৱৰ বিষয়ে অসমীয়া সাহিত্যত কাৰণ তেওঁৱে যি অসমৰ সাহিত্যক যি অসমীয়া সমাজক এক কি কৰিলে ষ্ট্ৰং এটা ধৰক শক্তি প্ৰদান কৰি থৈ গ'ল তেওঁ গীত মাতেৰে বৰগীতেৰে নাটকেৰে যি আজি আমি এই অৱস্থাত আছো তেওঁ হে মূল খুঁটি আছিলে তেওঁ দেখুৱাই থৈ গৈছিলে ঠিক আছে গতিকে আমি শংকৰদেৱৰ বিষয়ে ধুনীয়াকে পঢ়িব লাগিব ইয়াত আছে শ্লাইডটোত আছে যেতিয়া আপোনালোকে ল'ব পঢ়ি থাকিব কাৰণ এইবোৰ বুজোৱা বস্তু নহয় ইয়াত জাষ্ট ফেক্টছৰ বস্তু ঠিক আছে আৰু শংকৰদেৱে কেনেকে কোনখন ক'ত গৈছিলে কোনখন সত্ৰত গৈছিলে কেতিয়া তেওঁ যাত্ৰা আৰম্ভ কৰিছিল পিলগ্ৰিম কেতিয়া কৰিছিলে বঢ়িয়াবোৰ বহুত বস্তু আছে নিয় বৈষ্ণৱ ধৰ্ম নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে ঠিক আছে তাৰপিছত যদি চাই মাধৱদেৱৰ বিষয়ে আমি পঢ়িব লাগিব মাধৱদেৱ জানে ক'ত জন্মগ্ৰহণ কৰিছিলে লেটেকু পুখুৰী 1489 চনত লেটেকু পুখুৰীত নৰনাৰায়ণপুৰ লখিমপুৰ এইকাৰণে মই কৈছিলো ন এই কুৱেশ্যনটো আহিছিলে নৰনাৰায়ণপুৰ ক'ত আছে এই এনেকুৱা বস্তুবোৰ আপোনালোকে মন দি যাব লাগিব ডিষ্ট্ৰিক্ট দিব নৰনাৰায়ণপুৰ ক'ত আছে মই ক'ত মাৰিছিলো জানে নাই বাদ দিয়ক কেতিয়া নকওঁ হাঁহিব চবে লখিমপুৰ ঠিক আছে তাৰ পাছত মণিকাঞ্চন সংযোগৰ বিষয়ে জানে য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ লগ হৈছিলে আৰু তাতে মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক নিজৰ গুৰু হিচাপে মানিছিলে মাধৱদেৱো এটা বেলেগ ছেক্টৰ আছিলে শংকৰদেৱো এটা বেলেগ ছেক্টৰ আছিলে কিন্তু শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যি সংযোগ হ'ল যি এটা কথা বাৰ্তা হ'ল তাৰ পাছত শংকৰদেৱে মাধৱদেৱক শিষ্য হিচাপে গ্ৰহণ কৰিলে আপোনালোকে সেই ষ্টৰিটো জানে ঠিক আছে আৰু তাক আমি মণিকাঞ্চন সংযোগ বুলি কওঁ ওকে আৰু যদি চাই ইয়াতে ধুনীয়াকে লিখা আছে ইয়াত লিখা আছে যেটা ফাৰ্ষ্ট অসমীয়াটো লিখা আছে ইংৰাজীত লিখা আছে দ্য ফাৰ্ষ্ট হি ৱাজ দ্য সাক্ট ঠিক আছে মাধৱদেৱ বাট ইন 1522 AD হি ৱাজ ডিফেটেড বাই শংকৰদেৱ ইন এ ডিবেট হেল্ড এট বেলগুৰি সত্ৰ মনত ৰাখিব এই বেলগুৰি সত্ৰত ডিবেটটো হৈছিলে এণ্ড সিন্স দেন মাধৱদেৱ বিকাম এ বৈষ্ণৱী ঠিক আছে মনত ৰাখিব মণিকাঞ্চন সংযোগটো আৰু মাধৱদেৱৰ যিটো বেষ্ট ক্ৰিয়েশ্যন সেইটো কি হৈছে আপোনাৰ নামঘোষা এটা বস্তু জানে কীৰ্তন দশম শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু তো গানবোৰো অলপমান মনত ৰাখিব তেতিয়া পৰীক্ষাত কাম দিব এইবোৰ বস্তুৱে ঠিক আছে বাকি তেওঁৰ যিবোৰ চুৰধৰা পিম্পৰা গোচোৱা অৰ্জুন ভঞ্জন ভূমি লেটুৱা ভোজন বিহাৰ দধি মথন ঠিক আছে চিন্তা কৰিব নালাগে অসমীয়াটো আছে মই ইংলিছ স্লাইডটো কৈ আছো কিন্তু পিম্পৰা গোচোৱা অৰ্জুন ভঞ্জন ভূমি লেটুৱা ভোজন বিহাৰ দধি মথন ঠিক আছে তাৰপিছত যদি চাই আৰু মাধৱদেৱে 191টা বৰগীত ৰচনা কৰিছিলে তাৰ ভিতৰত তেওঁৰ যিবোৰ অংকীয়া নাট আছিলে মেইনলি জুমৰা বুলি কৈছিলে ন জুমৰা বুলি কোৱা হয় সুধিব পাৰে যে জুমৰা কাৰ ক্ৰিয়েশ্যন হয় মাধৱদেৱৰ ঠিক আছে চুৰধৰা পিম্পৰা গোচোৱা অৰ্জুন ভঞ্জন ভূমি লেটুৱা ভোজন বিহাৰ দধি মথন ইয়াৰ পৰা কুৱেশ্যন কেনেকে আহিব ইয়াৰ পৰা 3খন দিব আৰু এখন শংকৰদেৱৰ সোমোৱাই দিব ক'ব যে কোনখন মাধৱদেৱৰ নহয় বুজিলে কুৱেশ্যনবোৰ কেনেকে আহিব সেই বস্তুটো মই কৈ গৈছো সেইকাৰণে ভালদৰে পঢ়ি চাব তাৰপিছত যদি চাই এইটো আমাৰ শংকৰদেৱ মাধৱদেৱ হ'ল তাৰ পাছত যদি চাই আপোনাৰ পোষ্ট বৈষ্ণৱ এৰাৰ কবিসকল ঠিক আছে তাত যদি আমি চাওঁ ভট্টদেৱৰ বিষয়ে পঢ়িব লাগিব যাৰ ৰিয়েল নামটো আছিলে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে ভট্টদেৱৰ ৰিয়েল নামটো আছিলে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু ভট্টদেৱ is considered as father of Assamese poets এইটো এটা বঢ়িয়া কুৱেশ্যন আহি যায় যে
অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক ভট্টদেৱক গণ্য কৰা হয় বাস এটা 1 মাৰ্কৰ কুৱেশ্যন এটা কমন কুৱেশ্যন সকলো এক্সামতে আহিব ঠিক আছে তাৰ পাছত আৰু ভট্টদেৱৰ যিখিনি লিখিছিলে কথা গীতা কথা ভাগৱত কথা ৰত্নাৱলী ভক্তি বিবেক ঠিক আছে এই ভক্তি বিবেকখন মনত ৰাখিব এখন কোনে লিখিছিলে ভট্টদেৱে ঠিক আছে ভক্তি ৰত্নাৱলী কোনে লিখিছিলে yes কমেন্ট কৰি জনাব আৰু কথা ৰত্নাৱলী কোনে লিখিছিলে কমেন্ট কৰি জনাব এখন ভট্টদেৱে লিখিছিলে তো এইবোৰ সৰু খুৰা যাতে আপোনালোকে ভুল নকৰে তাৰ কাৰণে এইবোৰ বাৰ পঢ়ি থাকিব লাগিব ঠিক আছে তাৰ পিছত দামোদৰদেৱ জানে দামোদৰদেৱ was a prominent বৈষ্ণৱ preacher of Assam ঠিক আছে বিশিষ্ট বৈষ্ণৱী প্ৰচাৰক আছিলে তেওঁ শিষ্য ভট্টদেৱক কথা ভাগৱত আৰু কাহিনী গীতাক গদ্যত অনুবাদ কৰিবলৈ নিৰ্দেশ দিছিলে ঠিক আছে এই যে কথা ভাগৱত আৰু কথা গীতা ভট্টদেৱে লিখিছিলে নিৰ্দেশ কোনে দিছিলে দামোদৰদেৱে দিছিলে দামোদৰদেৱ কাৰ আছিলে শিষ্য ভট্টদেৱৰ শিষ্য আছিলে ঠিক আছে আৰু জানে দামোদৰীয়া শংকৰীয়া দামোদৰীয়া এই যিবোৰ পন্থা আছে গতিকে এই দামোদৰীয়া পন্থাটো কোনে দামোদৰদেৱে পৃষ্ঠপোষক আছিলে ঠিক আছে গম পালে আৰু বাকি যিবোৰ কবি আছিলে বাকি যিবোৰ মহান ব্যক্তি আছিলে তেওঁলোকৰ বিষয়ে আমি পঢ়িম কেনেকৈ yes থ্ৰো এমসিকিউ তাৰ পিছত যদি চাই এতিয়া আহিব আজি আমি আৰম্ভ কৰিম অৰুণোদয় পিৰিয়ডৰ পৰা ঠিক আছে এইখিনি আমাৰ মডাৰ্ণ পিৰিয়ড আৰম্ভ হ'ব এতিয়া যদি চাই অৰুণোদয় ঠিক আছে আমি সকলোৱে জানো যে ফাৰ্স্ট আসামিজ ল্যাঙ্গুয়েজ ম্যাগাজিন পাবলিশড মন্থলি ফ্ৰম শিৱসাগৰ আসাম ইন 1846 এই অৰুণোদয় যিখন মাহেকীয়া ম্যাগাজিন আছিলে সেইখন শিৱসাগৰৰ পৰা পাবলিশ হৈছিলে কিমান চনত 1846 ঠিক আছে এটো মনত ৰাখিবা আৰু The magazine created a new era in the world of Assamese literature and gave birth to notable authors such as Anandaram Dhekial Fukon, Hemchandra Borua, Gunabhiram Borua, আৰু নিধিৰাম ফাৰৱেল তো এই অৰুণোদয় যোগেদিয়ে অসমৰ কেইজনমান ঠিক আছে সাহিত্যিকৰ জন্ম হৈছিলে বা কবিৰ জন্ম হৈছিলে তেওঁলোক আছিল আনন্দৰাম ঢেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা আৰু নিধিৰাম ফাৰৱেল এই কেইজন বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু এওঁলোকৰ বিষয়ে আমি এটা পঢ়িম কি গ্ৰন্থ লিখিছিলে সেইখিনি আমি আৰামছে পাই গৈ থাকিম কিন্তু তাৰ আগত আপোনালোকে এটা মনত ৰাখক যে অৰুণোদয় 1846 চনত 1846 ত পাবলিশ হৈছিলে ক'ৰ পৰা শিৱসাগৰৰ পৰা আৰু এইখন আছিল প্ৰথম অসমীয়া ভাষাৰ ম্যাগাজিন ঠিক আছে মন্থলি ম্যাগাজিন তাৰ পিছত যদি চাই এটা মন কৰিব যে অৰুণোদয় was founded by Dr. Nathan Brown first editor আৰু অৰুণোদয় প্ৰথম এডিটৰ কোন আছিল ফাৰ্স্ট এডিটৰ আছিল নাথান ব্ৰাউন ঠিক আছে and was first published in January 1946 printed by Baptist Missionary Press in শিৱসাগৰ এইটো মনত ৰাখিব ঠিক আছে শিৱসাগৰৰ বেপ্টিষ্ট মিশনাৰী প্ৰেছৰ দ্বাৰা ছপা কৰা হৈছিল আৰু লগতে নাথান ব্ৰাউন ঠিক আছে অসমীয়াটো আছে ধুনীয়াকৈ আপোনালোকে পোষ্ট কৰি লিখিব পাৰিব ঠিক আছে নাথান ব্ৰাউনে কি কৰিছিল এইখন ফাৰ্স্ট এডিটৰ আছিলে ঠিক আছে তাৰ পাছত যদি চাই the tagline of the magazine was the Orunodoy a monthly paper devoted to religion science and general intelligence ঠিক আছে ইয়াত religion science আৰু general intelligence এই ইয়াৰ ওপৰত ভিত্তি কৰি অৰুণোদয় এই টেগলাইনটো দিয়া আছিল অৰুণ ঠিক আছে ইয়াৰ অৰ্থটো যদি জানিব বিচাৰে অৰুণ মানে কি যে সূৰ্য হয় না অৰুণ উদয় সূৰ্য উদয় ঠিক আছে গম পালে বস্তুটো আৰু চন্দ্ৰৰ নামটো কি কওকচোন চন্দ্ৰ কাৰো এটা নামেৰে জনা যায় যদি জানে কমেন্ট কৰি জনাব আৰু চাব প্ৰিন্টেড এণ্ড পাবলিশড বাই অলিভাৰ থমাস কাৰ্টাৰ মনত ৰাখিব ঠিক আছে অৰুণোদয়ৰ বিষয়ে এইখিনি বস্তু আহাৰ চান্সেছ বহুত আছে আৰু কালিলৈ মই লাগে আপোনালোকক এটা দি দিম যে যেটো ডাৰ্ক এজ অফ আসামিজ ল্যাঙ্গুয়েজ ঠিক আছে কাক কোৱা হয় কিয় কোৱা হয় এই বস্তুটো কালিলৈ পাব নহলে এটা শৰ্ট আছে শৰ্টটোত গৈ চাই ল'ব এতিয়া আমি এই অৰুণোদয় যুগত অৰুণোদয়ৰ সময়ত যি কেইজন মহান মনীষী বা কবিৰ জন্ম হল যিসকলে অসমীয়া সাহিত্যত বহুতো অৱদান আগবঢ়াই থৈ গৈছে তেওঁলোকৰ বিষয়ে অলপমান পঢ়িম যদি প্ৰথম চাওঁ আমি আনন্দৰাম ঢেকিয়াল ফুকন তেওঁৰ যদি ওয়ার্ডবোৰ চাই তেনেহলে মনত ৰাখিব যে ইংলেণ্ডৰ বিৱৰণ আৰু অসমীয়া লৰাৰ মিত্ৰ বাস ইমানখিনি মনত ৰাখক আনন্দৰাম ঢেকিয়াল ফুকনৰ যি যদি কোঠে তেওঁ লিখা বুকখিনি কিতাপখিনি ঠিক আছে ইংলেণ্ডৰ বিৱৰণ আৰু অসমীয়া লৰাৰ মিত্ৰ হি ওয়াজ দ্য মোস্ট প্ৰমিনেন্ট ৰাইটাৰ অফ দ্য অৰুণোদয় পিৰিয়ড ঠিক আছে হিজ নটেবল ৱৰ্ক ওয়াজ ইংলেণ্ডৰ বিৱৰণ অসমীয়া লৰাৰ মিত্ৰ ঠিক আছে আনন্দৰাম ঢেকিয়াল ফুকন হল তাৰপিছত যদি চাই নেধিৰাম ফাৰৱেল এটা কথা মনত ৰাখিব তেওঁৰ অৰিজিনেল নাম আছিলে নেধিৰাম কেওট ঠিক আছে আৰু তেওঁ ফাৰ্স্ট আসামিজ টু কনভাৰ্ট ইনটু খ্ৰীষ্টিয়ানিটি তেওঁ খ্ৰীষ্টান ধৰ্মলৈ কনভাৰ্ট হৈছিলে মনত ৰাখিব আৰু প্ৰথমজন অসমীয়া যিয়ে খ্ৰীষ্টানলৈ কনভাৰ্ট হৈছিলে তেওঁ আছিলে নিধিৰাম কেওট অৰিজিনেল নাম আছিল নিধিৰাম কেওট আৰু তেওঁ নাম আছিলে নিধিৰাম ফাৰৱেল হৈ গল পিছত নাম ঠিক আছে সো আজি আমি কিমান ধুনীয়াকৈ ষ্ট্ৰাকচাৰ্ড মেনাৰত একদম যাতে আপোনালোকে ৰুটৰ পৰা একদম গুৰিৰ পৰা গছৰ গুৰিৰ পৰা যাতে আপোনালোকে বস্তুখিনি পায় সেই কাৰণে
লৈ আহিছো আৰু এইদৰে আপোনালোকে যদি গৈ থাকে ভালদৰে যেতিয়ালৈকে এক্সাম আহিব তেতিয়ালৈকে আপোনালোকে এটা ভাল পজিশ্যনত থাকিব ঠিক আছে আৰু লগে লগে এমচিকিউজবোৰ আছে পিডিএফত এমচিকিউজবোৰ কৰি যাব আৰু য'ৰ পৰাই নহওক এমচিকিউবোৰ কৰিব বা আমি গ্ৰুপত এমচিকিউ দি থাকিম আৰু দি থাকিলে আপোনালোকে সেইবোৰ কৰি থাকিব ন এইবাৰ যদি দুটা চাই এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ ৱাজ ৰিটেন বাই উইলিয়াম ৰবিনছন আৰু এইখন আছিল প্ৰথম অসমীয়া গ্ৰামাৰ যিখন ইংলিছ ভাষাত লিখা হৈছিলে ইংৰাজীত লিখা হৈছিলে অকে আৰু এটা মনত ৰাখিব বুৰঞ্জী বিবেক ৰত্ন ৱাজ ৰিটেন বাই মণিৰাম দেৱান কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে বুৰঞ্জীত বিবেক ৰত্নখন কোনে লিখিছিলে মণিৰাম দেৱানে ঠিক আছে হ'ল তাৰপিছত যদি চাই আৰু দুজন ব্যক্তি এওঁ হ'ল হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ বৰুৱাৰ ওপৰত কুৱেশ্যন মই কৈছো আহিব ঠিক আছে গতিকে ইয়াত যদি চাই তেওঁৰ যিখিনি সকলোৱে জানে তেওঁৰ এখন হেমকোষ হয় নাই হেমকোষখন সকলোৰে পৰিচিত আৰু এখন পপুলাৰ আৰু লগতে যদি চাই তেওঁৰ ৱৰ্ক কিছুমান ভিতৰে কুৱা ভাতুৰি ঠিক আছে বাহিৰে ৰংচং ভিতৰে কুৱা ভাতুৰি এইখন চাব ঠিক আছে এইখন চাব এইখন আহিব পাৰে যে এইখন কোনে লিখিছিলে লগতে কানিয়াৰ কীৰ্তন ঠিক আছে আৰু যদি চাই হি ৰোড দ্য ফাৰ্ষ্ট গ্ৰামাৰ ইন আছামিজ নেম অসমীয়া ব্যাকৰণ তেওঁ অসমীয়াত প্ৰথম কি লিখিছিলে ফাৰ্ষ্ট গ্ৰামাৰ অসমীয়া ব্যাকৰণ আৰু যদি তেওঁৰ ৱৰ্ক কৰ্মৰাজিবোৰ চাই লগতে পাব প্ৰাচলীয়া অভিধান ঠিক আছে আদিপাঠ এণ্ড অসমীয়া ল'ৰাৰ ব্যাকৰণ মনত ৰাখিব এই দুটা বস্তুৰ মাজত আপোনালোকে কনফিউজ নহব এইমাত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনত য'ত পঢ়ি আহিছিলো ক'ত গ'ল অসমীয়া ল'ৰাৰ মিত্ৰ আৰু ক'ত গ'ল এইমাত্ৰ পাইছিলো যে এইখন গ্ৰন্থ ইয়েছ অসমীয়া ল'ৰাৰ ব্যাকৰণ এক্সামত আপোনালোকক খেলি মেলি লগাবৰ কাৰণে এই দুখন গ্ৰন্থ দিব আৰু কাষত দুইজন কবিৰ নামো পাব মিলাব দিব ঠিক আছে মনত ৰাখিব হেমচন্দ্ৰ বৰুৱা তাৰপাছত যদি চাই হি অলছ' ৰোট এ বুক ইন ইংলিছ ইংৰাজীতো এখন বুক লিখিছিলে হেমচন্দ্ৰ বৰুৱাই সেইখন আছিলে আপোনাৰ আছামিজ মেৰিজ চিষ্টেম ঠিক আছে আৰু হি এডিটেড দ্য আছাম নিউজ যিখন অসম নিউজ কাকত আছিলে এইখন সম্পাদনা কোনে কৰিছিল হেমচন্দ্ৰ বৰুৱাই অকে তাৰ পাছৰ কবিজন যদি চাওঁ আমি গুণাভিৰাম বৰুৱাৰ নামটো অহাৰ লগে লগে এখন মনত ৰাখিব ৰাম নৱমী ঠিক আছে আৰু এইখন হৈছে আপোনাৰ ফাৰ্ষ্ট আছামিজ ড্ৰামা প্ৰথম অসমীয়া নাটক কি হৈছে ৰাম নৱমী কোনে লিখিছিল গুণাভিৰাম বৰুৱা একদম ৰাম মনত ৰাখি দিয়ক গুণাভিৰাম আৰু ৰাম নৱমী ঠিক আছে আৰু লগতে তেওঁ যদি লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত ঠিক আছে আনন্দৰাম ঢেকিয়াল ফুকন যি আমি পঢ়ি আহিলো তেওঁৰ বিষয়ে এখন লিখিছিলে আৰু আছাম বুৰঞ্জী লিখিছিলে কোনে গুণাভিৰাম বৰুৱা এতিয়া আপোনালোকে এটা বস্তু ক্লিয়াৰ কাটলি মোক কওক যে বস্তুটো বুজি পালে নাই আমি প্ৰথম কি পঢ়িলো বৈষ্ণৱ এৰা ইয়াত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আৰু তেওঁলোকৰ লগৰ কবিখিনি তাৰ আগত যিখিনি আমি পঢ়িলো হৰিহৰ বিপ্ৰা হয় নে আৰু কোন আছিলে হৰিহৰ বিপ্ৰা আৰু কোন আছিল হেম সৰস্বতী মাধৱ কন্দলী তেওঁলোক আছিলে আপোনাৰ প্ৰি বৈষ্ণৱ এৰা বা বৈষ্ণৱ যুগৰ আগৰ কবি তেওঁলোকৰ বিষয়ে পঢ়িলো তেওঁলোকৰ পৰা ধুনীয়া কুৱেশ্যন আহিব কি কিতাপ লিখিলে কি কৰিলে সেই বস্তুখিনি গম পালে তাৰপাছত আমি চাইছিলো বৈষ্ণৱ এৰাত য'ত আমি শংকৰদেৱ মাধৱদেৱৰ বিষয়ে পঢ়িছো আৰু যি দুইজন আছে আমি তেওঁলোকৰ বিষয়ে এমচিকিউ দি থাকিম বা পিডিএফটো যেতিয়া আপডেট হৈ থাকিব তেতিয়া পাই থাকিব তাৰপাছত আমি কি পঢ়িলো পোষ্ট বৈষ্ণৱ এৰা য'ত আছিলে আপোনাৰ ভট্টদেৱ আছিলে দামোদৰদেৱ আছিলে হয় নে তেওঁলোকৰ বিষয়ে পঢ়িলো তেওঁলোকে কি গ্ৰন্থ লিখিলে সেইখিনি পঢ়িলো ভট্টদেৱক কি বুলি জনা যায় সেইখিনি পঢ়িলো হয় নে নহয় গতিকে ইয়াত আপোনাৰ এক্সামত কি আহিব শংকৰদেৱ মাধৱদেৱৰ কৰ্মৰাজিসমূহ অংকীয়া নাট কি আহিব ঝুমুৰা শংকৰদেৱে কোনখন কৰিছিলে মাধৱদেৱে কোনখন কৰিছিলে ক'ত জন্মগ্ৰহণ কৰিছিলে শংকৰদেৱে ক'ত কোনটো ৰাজ্যত আছিলে হয় নে কোনখন ৰাজ্যৰ কোন ৰজাৰ শৰণাপন্ন হৈছিলে বা কোন ৰজাৰ কোৰ্টত কৰিছিলে মাধৱদেৱ আৰু শংকৰদেৱে ক'ত লগ হৈছিলে মণিকাঞ্চন সংযোগ কেনেকুৱা ঠাইত হৈছিলে এই সকলোবোৰ বস্তু ইয়াতে ধুনীয়াকে কম সময়ত বঢ়িয়াকে লিখা হৈ আছে আপোনালোকে এইটো পোষ্ট কৰক পোষ্ট কৰি স্ক্ৰীনশ্বট লৈ পঢ়ক আৰু যদি পিডিএফটো ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰক পিডিএফটো ল'লে মই কৈছো আপোনালোকে এটা পে কৰিব লাগিব আৰু নললেও কোনো কথা নাই 8822614404 ইয়াত আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে পিডিএফৰ বিষয়ে পাই যাব আসাম পাৰ্টৰো আছে ইণ্ডিয়ান পলিটিও ধুনীয়াকে আছে ইয়াত যেনেকৈ একদম সিনচিয়াৰলি বনোৱা আছে কম বস্তু বনোৱা আছে বেলেগ বস্তু নাই তেনেকৈ ইণ্ডিয়ান পলিটিও আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিও আছে জিকে আছে ঠিক আছে এইখিনি সাবজেক্ট আপোনালোকে ল'ব পাৰিব আৰু লোৱাৰ লগে লগে আপোনালোকক এটা গ্ৰুপত এড কৰি দিয়া হ'ব আৰু সেইটো গ্ৰুপত যেতিয়ালৈকে এক্সামটো নহ'ব তেতিয়ালৈকে আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ বা নতুন যি বস্তু বনাই থকা হয় তাত আপোনালোকক দিয়া হ'ব যদিহে পিডিএফ লয় তেতিয়াহে আপোনালোকক গ্ৰুপত এড কৰি দিয়া হ'ব ঠিক আছে গম পালে নাও তাৰপিছত আমি কি পঢ়িলো মডাৰ্ণ এৰা মানে আমি অৰুণোদয় ঠিক আছে প্ৰথম অসমীয়া মেগাজিন যেতিয়া অৰুণোদয় আৰম্ভ হ'ল এই অৰুণোদয় যুগত আমি কেইজনমান ভাল লেখক পালো গুণাভিৰাম বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন হয়নে নহয় তেওঁলোকৰ বিষয়ে পঢ়িলো আৰু কোন আছিলে
আৰু হেমচন্দ্ৰ বৰুৱা এওঁলোকৰ বিষয়ে পঢ়িলো, এওঁলোকৰ কৰ্মৰাজি পঢ়িলো। গতিকে এই সেকশনটো এটা সেকশন আমি শেষ কৰিলো আৰু এই সেকশনটোৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব। নাও তাৰপিছত যদি আমি যাওঁ, তাৰপিছত আমি যাম এবাৰ অসম সাহিত্য সভাৰ বিষয়ে পঢ়িবলৈ যাম যে অসম সাহিত্য সভা কেনেকে গঠিত হ'ল। তাৰ পাছত অৰুণোদয় শেষ হ'ল, এবাৰ আহিব জোনাকী মেগাজিন, তাৰ পৰা কোন কেইজন কবিৰ জন্ম হ'ল, কেনেকে কি লিখিলে, সেইখিনি আমি পঢ়িম। ঠিক আছে, এতিয়া যদি চাই অসম সাহিত্য সভাৰ বিষয়ে একদম আমি কম সময়ত পঢ়ি আছো, ডিটেইলছত যাব দৰকাৰ নাই, এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়ি আছো যে অসমীয়া ভাষা উন্নতি সাধিনী সভা, ঠিক আছে, ইংলিছত আছামিজ লেংগুৱেজ ডেভেলপমেণ্ট ছচাইটি ৱাজ ফৰ্মড ইন 1888, ঠিক আছে, 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা তাৰ কি হৈছিলে, ডেভেলপমেণ্ট হৈছিলে বা গঠন হৈছিলে। ঠিক আছে, আৰু ইট ইজ দ্য প্ৰিকচিয়াৰ অফ আছাম সাহিত্য সভা, আৰু এইখনেই এই অসমীয়া ভাষা উন্নতি সাধিনী সভাকে পিছলৈ আমি কি অসম সাহিত্য সভাৰ কি হয় পূৰ্বসূৰী হয় বা এইখনেই অসম সাহিত্য সভা হয়গৈ। ঠিক আছে, অসমীয়াটো লিখা আছে, ধুনীয়াকৈ গম পাব। আৰু অসম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন ডিচেম্বৰ 1917, ঠিক আছে, প্ৰথমে কি হিচাপে আহিছিলে, অসমীয়া ভাষা উন্নতি সাধিনী সভা, যিখন 1888 চনত গঠন হৈছিলে, আৰু পিছলৈ ঠিক আছে ডিচেম্বৰ 1917ত ইয়ে কি হৈ গ'ল অসম সাহিত্য সভা। ঠিক আছে, যদি সোধে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কিমান চনত হৈছিলে, 1917 চনৰ ডিচেম্বৰ মাহত। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া হৈছিলে, 1888 চনত। যদি সোধে যে অসম সাহিত্য সভাৰ পূৰ্বসূৰী কি আছিলে, সেইখন হ'ব আপোনাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা। ঠিক আছে, কিমান টাইপৰ কুৱেশ্যন আহিব পাৰে, বস্তু তিনিটাই, কুৱেশ্যনবোৰ সলাই দিব পাৰে। সেইকাৰণে যেতিয়া কনচেপ্টবোৰ পঢ়িব, টপিকবোৰ পঢ়িব, তেতিয়া আপোনালোকে MCQ যেনেকুৱা কুৱেশ্যন আহিলেও কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াৰ মেইন মটো কি আছিলে, টু প্ৰমোট দ্য কালচাৰ অফ আছাম এণ্ড আছামিজ লিটাৰেচাৰ। ঠিক আছে, মনত ৰাখিব যে অসম সাহিত্যৰ সংস্কৃতি আৰু অসমীয়া সাহিত্যৰ প্ৰসাৰৰ বাবে অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিলে, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত, যোৰহাটত, মনত ৰাখিব। ঠিক আছে, অকে, তাৰপিছত যদি চাই এ ব্ৰাঞ্চ অফ অৰ্গেনাইজেশ্যন নেম ছিংগাপুৰ সাহিত্য সভা। ঠিক আছে, অসম সাহিত্য সভাৰ এটা ব্ৰাঞ্চ ছিংগাপুৰ সাহিত্য সভা ৱাজ লঞ্চড ইন ছিংগাপুৰ অন 28 জুলাই 2019, 2019 চনৰ 28 জুলাই তাৰিখে ছিংগাপুৰত অসম সাহিত্য সভাৰ এটা ব্ৰাঞ্চ কি কৰা হৈছিলে, তাত অপেন কৰা হৈছিলে ক'ত, ছিংগাপুৰত। এইটো মনত ৰাখিব, পইণ্টটো সুধিব পাৰে যে লিখিব পাৰে তলৰ কোনখন অনুষ্ঠানৰ এটা শাখা ছিংগাপুৰত খোলা হৈছে, তেনেকে আহিব পাৰে, বা এনেকে আহিব পাৰে অসম সাহিত্য সভাৰ এটা ব্ৰাঞ্চ ক'ত খোলা হৈছে। ঠিক আছে, এতিয়া আমি গ্ৰুপত কি কৰাম, এতিয়া অসম সাহিত্য সভা অহাৰ লগে লগে আমি ইয়াৰ বিষয়ে বুজিলো। আপোনালোকে জানে প্ৰত্যেকখন অসম সাহিত্য সভাত কি হয়, একোজনকৈ প্ৰেচিডেণ্ট থাকে আৰু এখন ঠাইত হয়। এতিয়া আমি যিকেইজন ইম্পৰ্টেণ্ট প্ৰেচিডেণ্ট আৰু কোন ঠাইত কোনটো চনত হৈছিলে, আৰু সেই প্ৰেচিডেণ্টজন তেওঁৰ বিষয়ে আমি পঢ়িম। ঠিক আছে, সেইখিনি আমি লিষ্ট আউট কৰি দি গৈ থাকিম, আৰু সেইখিনি বস্তু জাষ্ট আপোনালোকে সদায় চাই থাকিব লাগিব, আৰু চাই থাকিলে মনত ৰখি যাব। ঠিক আছে, প্ৰেচিডেণ্ট সাহিত্য সভা ক'ত হৈছিলে। ঠিক আছে, লগতে আমি বড়ো সাহিত্য সভাৰ বিষয়ে পঢ়িম। অকে, চ' এনেকৈ আমি ডেভেলপ কৰি যাব লাগিব গোটেইখিনি বস্তু। আজি আমি জোনাকী কালি পঢ়িছিলো নে, য়েছ, নাই, কালি ইয়াত এৰিছিলো, আজি আমি জোনাকীৰ পৰা পঢ়িম। সকলোৱে জানে আছামিজ লেংগুৱেজ মেগাজিন ৱাজ পাব্লিছ ফ্ৰম কলকাতা ইন 1889। ঠিক আছে, জোনাকী মেগাজিনখন পাব্লিছ হৈছিল ক'ৰ পৰা, কলকাতাৰ পৰা 1889 চনত। অকে, ইয়াতে মন কৰিব যে ইট ৱাজ অলছ' দ্য মাউথপিচ অফ দেন আছাম লিটাৰেচাৰী ছচাইটি, অসমীয়া ভাষা উন্নতি সাধিনী সভা। ঠিক আছে, সেই সময়ত আমি কালি পঢ়ি আহিছিলো ন হেৰিৰ বিষয়ে, অসম সাহিত্য সভাৰ বিষয়ে, আৰু এই অসম সাহিত্য সভাৰ তৰানীন্তন অসমীয়া সাহিত্য সমাজ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কি আছিল, মুখপাত্ৰ আছিলে জোনাকী মেগাজিনখন। অসমীয়া ইংৰাজী দুইটা ভাষাতে আছে, আপোনালোকে কথা নাই, চাব পাৰিব। মেইন পইণ্ট কেইটা হ'ল যে এইটো মনত ৰাখিব, কলকাতাৰ পৰা 1889 চনত জোনাকী মেগাজিনখন কি হৈছিলে, পাব্লিছ হৈছিলে। তাৰপিছত যদি চাই, দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মেগাজিন চন্দ্ৰকুমাৰ আগৰৱালা, জোনাকী মেগাজিনখনৰ কি আছিলে, তেওঁ ফাৰ্ষ্ট এডিটৰ আছিলে, সম্পাদক আছিলে। ঠিক আছে, অসমীয়াত হ'ব সম্পাদক, এই পইণ্টটো মনত ৰাখিব। ইয়াৰ এইটো ইম্পৰ্টেণ্ট, চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকী মেগাজিনখনৰ প্ৰথম সম্পাদক। ঠিক আছে, অকে, তাৰপিছত যদি চাই এই পইণ্টটো চাব, জোনাকী মাৰ্ক দ্য ডন অফ ৰোমান্টিচিজম ইন আছামিজ লিটাৰেচাৰ, মানে এই জোনাকীয়ে, ঠিক আছে, জোনাকী মেগাজিনৰ পৰা অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ উদয় আৰম্ভ হ'ল। ঠিক আছে, ৰোমান্টিকতা মানে অলপমান এই ধাৰাটোত অকমান ৰোমান্টিক কবিতাবোৰ অহা ষ্টাৰ্ট কৰিলে। তেনেকৈ যদি চাই, বন কুঁৱৰী, ঠিক আছে, বন কুঁৱৰী দ্য ফাৰ্ষ্ট ৰোমান্টিক পয়েম। ঠিক আছে, ফাৰ্ষ্ট ৰোমান্টিক পয়েমটোৰ নাম যদি সুধে কি হ'ব, এইটো বন কুঁৱৰী বাই চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিলে
বনকুঁৱৰী আৰু ফাৰ্ষ্ট আছামিজ সনেট প্ৰিয়তমাৰ চিঠি মনত ৰাখিব প্ৰত্যেকটো পইণ্ট একদম মেইন যিকেইটা পইণ্ট লাগে সেইকেইটা লৈ আহিছো আৰু এভৰি পইণ্ট ইম্পৰ্টেণ্ট এভৰি পইণ্ট মনত ৰাখক স্ক্ৰীনশ্বট মাৰক লিখি ৰাখক যি কৰে কৰক মুঠতে ৰাখক বাকি পিডিএফ লাগিলে কন্টেক্ট কৰিব পিডিএফটো ললে এটা পেমেন্ট কৰিব লাগিব নললেও কথা নাই ললেও কথা নাই কিন্তু যদি লয় গ্ৰুপত এড কৰাই দিম তাত বাকি এমসিকিউ বোৰ বা কিবা আপডেট আহিলে দি থাকিম ঠিক আছে ওকে নাও প্ৰিয়তমাৰ চিঠি গম পালে এখন ফাৰ্ষ্ট সনেট হয় আৰু কোনে লিখিছিল হেমচন্দ্ৰ গোস্বামী মনত ৰাখিব ওয়েট পাব্লিছড ইন দা মেগাজিন মানে জোনাকী মেগাজিনতে আৰম্ভ হৈছিল সেইকাৰণে আমি কওঁ জোনাকী যুগৰ পৰা কি আৰম্ভ হৈছিলে অকমান ৰোমান্টিসিজম ঠিক আছে ওকে বাস মই নম্বৰটো আকৌ কৈ দিছো 8822614404 ঠিক আছে ওকে নাও নেক্সট পইণ্টটো যদি চাই হেমচন্দ্ৰ গোস্বামী ইজ গোস্বামীজ কাকু আৰু হিয়া নিবিলং ঠিক আছে কাকু আৰু হিয়া মানে কাকু নিবিলং আৰু হিয়া ঠিক আছে নো মোৰ অফ মাই হাৰ্ট টু এনিবডি ওয়াজ এ ইউনিক পোয়েম অফ ইটস কাইন্ড মানে জোনাকীত আছিলে এই পোয়েমটো কেতিয়াবা দিব পাৰে যে কাকু আৰু হিয়া নিবিলং নো মোৰ of my heart to anybody so কেনেকুৱা অলপমান ৰোমান্টিসিজম কিয় আহিছিলে কিয় এই যুগটো কোৱা হয় কবিতাবোৰ নাম শুনিলে প্ৰিয়তমাৰ চিঠি বনকুঁৱৰী গম পাইছে সেইকাৰণে এই কবিতাটো লিখিব পাৰে কোনে লিখিছিলে এটো হ'ব হেমচন্দ্ৰ গোস্বামী ঠিক আছে ইয়াতে আছে অসমীয়াটো আছে ঠিক আছে হেমচন্দ্ৰ গোস্বামীৰ কাকু আৰু হিয়া নিবিলং মানে কাকু নিবিলং আৰু বাস অকল তোমাকে দিলো only for you committed আছিল এক নিজা ধৰণৰ অন্য কবিতা ঠিক আছে তাৰ পাছত যদি চাই আৰু এটা পইণ্ট হ'ল যে a regular regular humorous column title কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা by লক্ষ্মীনাথ বেজবৰুৱা was also included আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িম অলপ পিছত কিন্তু আৰু এই যিখন জোনাকী মেগাজিন আছিল তাতে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা এই লক্ষ্মীনাথ বেজবৰুৱাই এই কলমটো লিখিছিলে তাত ঠিক আছে মনত ৰাখিব তাৰ পিছত যদি চাই the জোনাকী era or the romantic age আমি জোনাকী এৰাটো কি বুলি কওঁ romantic age বা romantic era বুলিও কওঁ ঠিক আছে আৰু এটা মেইন পইণ্ট হ'ল যে এই যুগৰ আমি ত্ৰিমূৰ্তি বুলি কওঁ ত্ৰিমূৰ্তি অফ জোনাকী এৰা ঠিক আছে জোনাকী এৰাৰ ত্ৰিমূৰ্তি বুলি ক'লে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিটা মনত ৰাখিব ঠিক আছে তেওঁলোকক আমি জোনাকী এৰাৰ বা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কওঁ সেম পইণ্টখিনিয়ে ধুনীয়াকৈ ট্ৰান্সলেট কৰি অসমীয়াত লিখা আছে ইংৰাজীত যদিও স্লাইডটো দেখাইছো মই অসমীয়াত কৈ গৈছো সেইকাৰণে অকমান আপোনালোকে নিজে বুজি ল'ব তো জোনাকী যুগৰ ত্ৰিমূৰ্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী ঠিক আছে এই স্লাইডটো কমপ্লিট হৈ গ'ল বুজি পালে এতিয়া আমি এওঁলোকৰ বিষয়ে হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে অলপমান চাব লাগিব এতিয়া প্ৰথম যদি চাওঁ আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আপোনালোকে জানে যে 1916 চনত গুৱাহাটীৰ লতাশিলত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলন সদৌ অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে ঠিক আছে অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিলে লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত 1916 চনত যদি দুই এটা চন কৰবাত মোৰ মিস্টেক হৈ যায় আপোনালোকে যদি জানে কাৰেক্ট কৰাই দিব মোৰ মতে 1916 চন কৰবাত 1917 চনো পোৱা যায় ঠিক আছে ওকে বেজবৰুৱা was honored by a unique title on 29 December 1931 এটো মনত ৰাখিব যে 1931 চনৰ 29 ডিসেম্বৰ তাৰিখে আমি যে জানো লক্ষ্মীনাথ বেজবৰুৱা কি বুলি কওঁ ৰসৰাজ ঠিক আছে ৰসৰাজ উপাধিটো দিয়া হৈছিল অসম সাহিত্য সভা এট শিৱসাগৰ সেশন ঠিক আছে অসম সাহিত্য সভাৰ শিৱসাগৰ সেশনত লক্ষ্মীনাথ বেজবৰুৱা 29 ডিসেম্বৰ 1931 চনত এই নামটো ৰসৰাজ উপাধিটো দিয়া হৈছিল কিয় ৰসৰাজ কাৰণ তেওঁৰ যিমানবোৰ লিখনি আছে যিমানবোৰ গ্ৰন্থ আছে ৰসেৰে ভৰপুৰ ঠিক আছে কেতিয়াবা কিছুমান পঢ়িলে আপোনালোকে পাব তেওঁ সেইকাৰণে ৰসৰাজ বুলি কৈছিলে ঠিক আছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু কেতিয়া দিয়া হৈছিল 29 ডিসেম্বৰ 1931 চন কোট শিৱসাগৰ সেশনত আমি সাহিত্য সভাৰ বিষয়ে অলপ আগত যোৱাকালি বা প্ৰথম ক্লাছটোত পঢ়িছিলো কেনেকৈ গঠন হ'ল কি হ'ল সেইকাৰণে বস্তুবোৰ লিংক কৰাই এটা টাইমলাইনত আনি আছো যাতে আপোনালোকৰ সোনকালে ভালদৰে বস্তুবোৰ বুজিব পাৰে তাৰপিছত যদি চাই অসম সাহিত্য সভাৰ সম্বৰ্ধনা পত্ৰত প্ৰথমবাৰৰ বাবে বেজবৰুৱাৰ বাবে সাহিত্যৰথী শব্দ ব্যৱহাৰ কৰা হৈছিল আৰু সেই সময়তে আমি যে লক্ষ্মীনাথ বেজবৰুৱা কি বুলি জানো সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে আৰু ইন্দা এই সভাখনতে য'ত ৰসৰাজ বুলি তেওঁ উপাধি দিয়া হৈছিল আৰু সেই সভাখনতে তেওঁ সাহিত্যৰথী নামেৰে কি কৰা হৈছিল তেওঁ নামটো মানে দিয়া হৈছিল বা সন্মান কৰা হৈছিল গতিকে সাহিত্যৰথী ৰসৰাজ মনত ৰাখিব ঠিক আছে সুধিব পাৰে যে সাহিত্যৰথী আৰু ৰসৰাজ বুলি আমি কাক জানো লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ যিমানবোৰ গ্ৰন্থ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব যে যেহেতু এক্সামলৈ এতিয়াও বহুত দিন আছে সেই কাৰণে যিমান পাৰে
দুই এখন পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে বুক ফেয়াৰবোৰত গ্ৰন্থমেলাত গ'লে পাবই পাব নাও নেক্সট পইণ্ট যদি চাই লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জীৱনত আৰম্ভণি কৰিছিল জোনাকী আলোচনীৰ প্ৰথম সংখ্যাৰ পৰা ধাৰাবাহিকভাৱে নিৰ্মিত লিটিকাই প্ৰহসনেৰে ঠিক আছে অলৰেডি আমি পঢ়ি আহিছিলো যে জোনাকী মেগাজিনৰ জৰিয়তে আমি কোনকেইজন কবি পাইছিলো আৰু তাতে এক মিনিট লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ লিখিছিলে কি yes লিটিকাই প্ৰহসনেৰে তেওঁ আৰম্ভ কৰিছিল ঠিক আছে বেজবৰুৱাই started his literary career with the first লিটিকাই সুধিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাই কোনখন গ্ৰন্থৰ দ্বাৰা তেওঁ নিজৰ লিটাৰেচাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল এখন হ'ব লিটিকাই ঠিক আছে ফাৰ্ষ্ট ইছ্যু অফ জোনাকী মেগাজিন আৰু এইটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট পইণ্ট ইয়াক মই ট্ৰেন্সলেট কৰা নাই হি প্ৰিচাইডেড অভাৰ দ্য 7th এনুৱেল সেছন অসম সাহিত্য সভা হেল্ড এট গুৱাহাটী 1924 1924 চনৰ যি 7 নম্বৰ অসম সাহিত্য সভাৰ সেছন আছিলে অধিৱেশন আছিলে তাত লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিলে সভাপতিত্ব কৰিছিলে সব ইয়াৰ পৰা কুৱেশ্যন আহিব মই লিষ্টখন পিছত দি দিম যে কিমান চনত ক'ত অসম সাহিত্য সভা হৈছিলে তাৰ সভাপতি কোন আছিলে তাৰ পৰা এটা কুৱেশ্যন বা দুটা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ পাব ঠিক আছে ৰংমং তেৰং দুবছৰ আছিলে ক'ত আছিলে কমেন্ট কৰি জনাব তথাপিও আমি ইয়াৰ নেক্সট ক্লাছত আমি গৈ পাই যাম ঠিক আছে নাও এইটো মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে ও মোৰ আপোনাৰ দেশ ইজ দ্য ষ্টেট সং অফ আছাম এইটো সকলোৱে জানে ষ্টেট সং অফ আছাম ইট ৱাজ ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা এণ্ড এটিউন বাই কমলা প্ৰসাদ আগৰৱালা ঠিক আছে মনত ৰাখিব এই বস্তু ঠিক আছে ও মোৰ আপোনাৰ দেশটো লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে আৰু কোনে টিউন দিছিলে yes এই নামটো মনত ৰাখিব কমলা প্ৰসাদ আগৰৱালাই ঠিক আছে ইট ৱাজ অফিচিয়েলি এডপ্টেড এজ এ ষ্টেট সং অফ আছাম এট Assam Student Conference held in Tezpur in 1927 ঠিক আছে 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনত ইয়াক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয় ঠিক আছে এই ডেটটো মনত ৰাখিব আৰু কোনখন সন্মিলনত অসম ছাত্ৰ সন্মিলনৰ 1927 চনত তেজপুৰত অনুষ্ঠিত হৈছিল তাত আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয় আৰু 26 মাৰ্চত ঠিক আছে 26 মাৰ্চত ডিব্ৰুগড়ত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই মৃত্যুবৰণ কৰিছিলে আৰু সেই দিনটো আমি সাহিত্য দিৱস হিচাপে পালন কৰো ঠিক আছে মনত ৰাখিব সাহিত্য দিৱস কাৰ মৃত্যুৰ দিনত দিব পাৰে যে সাহিত্য দিৱস আমি পালন কৰো জন্মদিন মৃত্যুদিন 26 মাৰ্চ লক্ষ্মীনাথ বেজবৰুৱা ৰূপজ্যোতি আগৰৱালা গতিকে এমচিকিউ যিকোনো প্ৰকাৰৰ হ'ব পাৰে মেইন কথা আপোনালোকে কনসেপ্টটো জানিব লাগিব মেইন কথা আপোনালোকে বস্তুখিনি জানিব লাগিব টাইমলাইনটো জানিব লাগিব ঠিক আছে গম পালে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কিয় ইমান পঢ়ি আছো কাৰণ তেওঁৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ বহুত আছে মই ভাবো যে এই স্লাইডখন আপোনালোকৰ বুজি পাইছে মনত ৰাখিছে ধুনীয়াকৈ স্ক্ৰীনশ্বট লওক বা লিখি ৰাখক নোট কৰি যাওক লগে লগে নোট কৰি যোৱাটো বেছি ভাল হ'ব নাও এবাৰ যদি চাই লক্ষ্মীনাথ বেজবৰুৱাৰ যিখিনি আমি কৰ্মৰাজি আছে আমি যদি চাওঁ দুখন কবিতা পুথি আছিলে কদমকলি পদুমকলি মনত ৰাখিব আৰু পদুম কুঁৱৰী বহুতে ইয়াতে খেলি মেলি লাগে আৰু কুৱেশ্যন এনেকৈ দিব কলি দুইখন আপোনাৰ কবিতা পুথি যিখন পদুম কুঁৱৰী সেইখন নভেল আছিলে ঠিক আছে আৰু শ্বৰ্ট ষ্টৰী যদি চাই সুৰভি সাধুকথাৰ কুকি জোনবিৰি কেহুকলি এইটো মোৰ ক্লাছ 9 পৰা মনত আছে সুৰভি সাধুকথাৰ কুকি জোনবিৰি কেহুকলি বাস একদম মনত আছে আৰু যদি চাই শিশু যিবোৰ লিখিছিলে শিশু লিখনিবোৰৰ ভিতৰত জুনুকা বুঢ়িয়াৰ সাধু এইটো সৰুতে বুঢ়িয়া আইৰ সাধু নুকুৰাকে টোপনি নাহে দেউতাই বুঢ়িয়াই সাধু শুনাইছিলে তাৰ পাছত টোপনি আহে ঠিক আছে ওকে আৰু যদি চাই ককা দেউতা আৰু নাতি লৰা ওকে এইখনো লিখিছিলে আৰু বাখৰ ঠিক আছে লগতে যদি কমিক প্লে যিবোৰ মই কৈছো ৰস থাকা হাঁহি থাকা লিটিকাই নুমল পাচনি চিকৰপতি নিকৰপতি এয়া বাস মনত ৰখা বস্তু কি এবাৰ পঢ়ি দিয়ক কদমকলি পদুম কুঁৱৰী সুৰভি সাধুকথাৰ কুকি জোনবিৰি কেহুকলি একদম আৰামছে মনত ৰখি যাব ঠিক আছে এইখিনি পালো আৰু লগতে যদি চাই তেওঁ নাটক লিখিছিলে নাটকৰ ভিতৰত জয়মতী কুঁৱৰী চক্ৰধ্বজ সিংহ বেলিমাৰ লিটিকাই চিকৰপতি নুমল পাচনি এইখন অকমান মিক্স আপ হৈ আছে গতিকে অকমান আপোনালোকে মিলাই ল'ব ঠিক আছে এইখন হেৰিও হয় কমিকো হয় কমিক প্লেও হয় লগতে প্লে বুলিও ক'ব পাৰে ঠিক আছে এইখন মনত ৰাখিব জয়মতী কুঁৱৰী চক্ৰধ্বজ সিংহ বেলিমাৰ এই নাটক এখন লিখিছিলে লগতে বায়োগ্ৰাফিখন মনত ৰাখিব বায়োগ্ৰাফি দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ তেওঁ লিখা তিনিখন বায়োগ্ৰাফি লিখিছিলে শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ এইকেইখন বায়োগ্ৰাফি লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই আৰু যিখন অটোবায়োগ্ৰাফি মোৰ জীৱন সোঁৱৰণ আৰু পত্ৰ লেখা দিন লেখা ঠিক আছে এইখন আহাকে এইখন বেছি ইম্পৰ্টেণ্ট যদি কৰিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাই অটোবায়োগ্ৰাফি
আত্মজীৱনী, ঠিক আছে। অট'বায়োগ্ৰাফি মানে কি? আত্মজীৱনী। বায়োগ্ৰাফি কি? জীৱনী। তো যদি বায়োগ্ৰাফি সোধে দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, আৰু অট'বায়োগ্ৰাফি মোৰ জীৱন সোঁৱৰণ। ঠিক আছে, লক্ষ্মীনাথ বেজবৰুৱা গম পালে। ঠিক আছে, আজি আমি ইমানলৈ পঢ়িলো। কালি আমি আৰু যিখিনি ইম্পৰ্টেণ্ট কবি আছে, পদ্মনাথ গোহাঁই বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, আৰু যি আছে সেই বস্তুবোৰ লাহে লাহে পঢ়ি গৈ থাকিম, যাতে এক্সামৰ ওচৰলৈ আপোনালোকে বস্তুবোৰ ৰখি নাযায়। বাৰু আজি আৰু দুটামান গোহাঁই বৰুৱা, তেওঁৰ বিষয়ে কেনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সামত জানিব লাগিব। প্ৰথম যদি চাই, তেওঁ আছিল অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ, মানে পেঞ্চন পোৱা প্ৰথমগৰাকী সাহিত্যিক আছিলে পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে, হি ৱাজ দ্য ফাৰ্ষ্ট লিটাৰেৰী পেঞ্চনাৰ অফ আছাম। ঠিক আছে, নাও তেওঁৰ যদি ৱৰ্কবোৰ চাই তেওঁ কি কি লিখিছিলে, তাৰ ভিতৰত হি ৰোট মেনি ড্ৰামা ইনক্লুডিং জয়মতী, গদাধৰ, গাঁওবুঢ়া, তেতুন তামুলী। এইখন মনত ৰাখিব। এই তেতুন তামুলী যিখন ড্ৰামাখন কোনে লিখিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। আহাৰ ভিতৰত এইটো অহাৰ বেছি চান্সেছ আছে। তাৰ পাছত যদি চাই, হি ৱাজ দ্য ৰাইটাৰ অফ ফাৰ্ষ্ট আছামিজ নভেল ভানুমতী। মনত ৰাখিব, প্ৰথমখন অসমীয়া উপন্যাস। ইয়াত দুটা বস্তু সোমাই আছে। কেনেকে? প্ৰথম অসমীয়া উপন্যাস আহিব পাৰে যাৰ নাম কি? ভানুমতী। কোনে লিখিছিলে? পদ্মনাথ গোহাঁই বৰুৱা। সেইকাৰণে যিখিনি কথা মই কৈ গৈ আছো সেইখিনি ভালদৰে মন কৰিব, আৰু কপি এখনত নোট কৰি যাব যে কুৱেশ্যনটো কেনেধৰণে আহিব পাৰে। কেতিয়াবা কি হয়, আপোনালোকে বস্তুবোৰ পঢ়ি গলেও কুৱেশ্যনটো এটেম্প কৰিব নাজানে। যিসকল ভাল ষ্টুডেণ্ট, যিসকল চিনচিয়াৰ ষ্টুডেণ্ট, যিসকলে গোটেই বস্তুবোৰ কনচেপ্ট লৈ কানেক্ট কৰি পঢ়ি আহিছে, তেওঁলোকে ধুনীয়াকে পাৰিব। ঠিক আছে, অ'কে। আৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা, তেওঁ অসম সাহিত্য সভাৰ প্ৰথমজন কি আছিলে? সভাপতি আছিলে। ঠিক আছে, অ'কে। তাৰপিছত যদি চাই আনন্দ চন্দ্ৰ আগৰৱালাৰ বিষয়ে, তেওঁক আমি বিশেষকৈ ভাঙনি কোঁৱৰ বুলি জানো। ঠিক আছে, হি ৱাজ ন'ন এজ ভাঙনি কোঁৱৰ। আৰু 1934 চনত অসম সাহিত্য সভাৰ সভাপতিও আছিলে। ঠিক আছে, ভাঙনি কোঁৱৰ, আৰু 1934 চনত অসম সাহিত্য সভাৰ সভাপতি আছিলে কোন? আনন্দ চন্দ্ৰ আগৰৱালা। তেওঁৰ বিষয়ে যদি চাই আপুনি, এইখিনি ইম্পৰ্টেণ্ট, আৰু তেওঁৰ কৰ্মৰাজ যিখিনি কি কি গ্ৰন্থ লিখিছিলে তেওঁৰ বিষয়ে কি, আমি এটা নেক্সট শ্লাইডত আমি বস্তুখিনি কৰিবলৈ যাম। ঠিক আছে, গম পালে? হি ৱাজ ন'ন এজ ভাঙনি কোঁৱৰ, আৰু 1934 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল আনন্দ চন্দ্ৰ আগৰৱালা। এইটো বেছি ইম্পৰ্টেণ্ট। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? কিয়? অলপ পিছত আমি গৈ আছো। পদ্মনাথ গোহাঁই বৰুৱা হৈ গ'ল। তাৰপিছত যদি আমি চাওঁ এজন বেষ্ট, ৰঘুনাথ চৌধুৰী। সকলোৱে জানে ৰঘুনাথ চৌধুৰীৰ বিষয়ে কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি আছে। আমি যদি চাওঁ, ৰঘুনাথ চৌধুৰী ৱাজ এন ইণ্ডিয়ান ৰাইটাৰ অফ জোনাকী এৰা অৰ দ্য ৰোমান্টিক এৰা অফ আছামিজ লিটাৰেচাৰ। আমি জোনাকী এৰাক বা জোনাকী যুগক ৰোমান্টিক যুগ বুলি কোৱা হয়, ৰোমান্টিক এৰা বুলি কোৱা হয়। এই বস্তুটো আমি অলৰেডি পঢ়ি আহিছো, হয় নাই? গতিকে এই বস্তুবোৰ কানেক্ট কৰি কৰি আপোনালোকে আহি যাওক। গতিকে সকলোৱে জানে বিহগী কবি। বিহগী কবি বুলি কোৱা হয় বিকজ most of his writing are based on birds and nature. ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় কাৰণ তেওঁৰ বেছিভাগ লেখনি চৰাই আৰু প্ৰকৃতিৰ ওপৰত আধাৰিত। এটা কথা ইয়াৰ পৰা মন কৰিব যে ৰঘুনাথ চৌধুৰীয়ে এটা ইম্পৰ্টেণ্ট কবিতা বহাগীৰ বিয়া, আপোনালোকে হয়তো পঢ়িছে বহুতে। গতিকে যিমানবোৰ মেক্সিমাম নেচাৰ আৰু চৰাইৰ ওপৰতে ৰঘুনাথ চৌধুৰীয়ে লিখিছিল বাবে তেওঁক বিহগী কবি, ঠিক আছে, পয়েট অফ বাৰ্ডছ বুলি জনা যায়। সেইকাৰণে এটা বস্তু মনে ৰাখিব, যেতিয়া কোনো এখন কিতাপৰ নাম দিব, মেক্সিমাম কেছত যদি প্ৰকৃতিৰ ওপৰত, চৰাইৰ ওপৰত কিবা গ্ৰন্থৰ নাম আহে, বুলবুলি, কেতেকী, এনেকুৱা যদি চৰাইৰ ওপৰত কয় যে এইখন কোনে লিখিছিলে, ডাইৰেক্ট ৰঘুনাথ চৌধুৰীলৈ আহি যাব। ঠিক আছে, অ'কে। নাও ৰংবং তেৰং, তেওঁৰ বিষয়ে জানিব লাগিব আমি। তেওঁ জন্মগ্ৰহণ কৰিছিলে 1937 চনত কাৰ্বি আংলং। এটা কথা মন কৰিব, এই যিবোৰ জন্মগ্ৰহণ কৰিছিল এই বস্তুবোৰ ইমান মনত ৰাখিব নালাগে, কিন্তু তথাপিও আপুনি যদি চাই ক্লাছ 8, 9, 10ৰ অসমীয়া কিতাপৰ পিছফালে যিখিনি দিয়া থাকে, তাত জন্ম, ক'ত শিক্ষা জীৱন, সকলোবোৰ দিয়া থাকে। তাৰ পৰা এবাৰ চাব পাৰে। তথাপিও ক'ব নোৱাৰি যে নাহে বুলি, আহি যাব পাৰে এক্সামত, কাৰণ অলৰেডি কুৱেশ্যন কাটি 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 এতিয়া কি বাচি আছে গমেই নাপাওঁ। গতিকে সেইবোৰ দি দিব পাৰে, চাব পাৰে। ঠিক আছে, অ'কে। নাও হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা ফৰ 2 times। দুবাৰৰ কাৰণে ৰংবং তেৰঙে অসম সাহিত্য সভাৰ কি আছিলে? সভাপতি আছিলে। আপোনালোকৰ কাম কি? কোন দুখন সাহিত্য সভাত কিমান চনৰ আৰু ক'ত ক'ত ৰংবং তেৰঙে সভাপতিত্ব কৰিছিলে সেইটো বিচৰা কাম, বা পিছত আমি লিষ্ট দিয়ে দিম, তথাপিও এডভান্স অলপ হৈ থাকক। নাও হিজ ফেমাছ নভেল ইজ ৰংমিলিৰ হাঁহি। ঠিক আছে, ৰংমিলিৰ হাঁহি তেওঁৰ ফেমাছ নভেল। আহিব পাৰে ৰংমিলিৰ হাঁহিখন কোনে লিখিছিলে? ৰংবং তেৰঙে। নাও এটা মেইন কথা হ'ল যে তেওঁৰ বিখ্যাত উপন্যাস ৰংমিলিৰ হাঁহি এখন জানে 1989 চনত, এইটো এটা পইণ্ট হ'ব, তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। হি ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী ইন 1889। ঠিক আছে, অ'কে, এইটো হৈ গ'ল। নেক্সট যদি আমি চাই
আমি কাৰ বিষয়ে পঢ়ো বাণীকান্ত কাকতি একদম মোস্ট ইম্পৰ্টেণ্ট ভেৰি 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 ইম্পৰ্টেণ্ট বাণীকান্ত কাকতিৰ ওপৰত কুৱেশ্যন আহাটো মোৰ লাগি আছে কাৰণ কোনখন আহিব আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই বুকখন কোনে লিখিছিলে অপশ্যন এ বাণীকান্ত কাকতি অপশ্যন 2 আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন 3 গুণাভিৰাম বৰুৱা অপশ্যন ডি আনন্দ চন্দ্ৰ আগৰৱালা মই কি গোটেই চাৰিটা অপশ্যন দি দিলো আৰু এইকেইটা অপশ্যনৰ ভিতৰতে অহাৰ চান্সেছ আছে ঠিক আছে এই অপশ্যনতো এই চাৰিটাই থাকিব মোৰ লাগি আছে যদি আহে Assamese, its formation and development, Banikanto Kakoti. Was a prominent linguistic literary figure, critic, and scholar in Assamese language, and he made an immense contribution to the language in terms of literature, linguistics, cultural anthropology, and comparative religion. ঠিক আছে তেওঁৰ বুকখিনিৰ ভিতৰত যদি চাই ইংলিছৰ ভিতৰত আছিলে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট মাদাৰ গডেছ কামাখ্যা মনত ৰাখিব লাইফ and teaching of Shankardeva, Vaishnavite myth and legends. ঠিক আছে এইখিনি হল ইংলিছ গ্ৰন্থ আৰু অসমীয়াৰ ভিতৰত যদি চাই অসমীয়াৰ ভিতৰত কলিতা জাতিৰ ইতিবৃত্তি এখন চাই থব পুৰণি অসমীয়া সাহিত্য পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা ঠিক আছে আৰু পখিলা এইখিনি মনত ৰাখিব সাহিত্য আৰু প্ৰেম বিশেষকৈ কলিতা জাতিৰ ইতিবৃত্তি এখন দিব পাৰে যে এই গ্ৰন্থখন বা এই কিতাপখন কোনে লিখিছিলে ডক্টৰ বাণীকান্ত কাকতি ঠিক আছে ইংলিছ বুকখিনিও চাই থব অসমীয়া স্লাইডটো মই তোৰ লগাব পাহৰিলো মামনি ৰয়ছম গোস্বামী ঠিক আছে মই যোনে পিডিএফটো ল'ব নোটছ ল'ব তাতে মই হেৰি কৰি দিম এইটো ট্ৰান্সলেট কৰি ফালে অসমীয়াখিনি দি দিম ইয়াত মই লগাব পাহৰিলো তথাপিও মই অসমীয়াত কৈ গৈ আছো বাকীখিনি গম পাব most important figure of Assam মামনি ৰয়ছম গোস্বামী ইয়াৰ পৰা কুৱেশ্যন সব এক্সামতে এটা নহয় এটা আহে আৰু ভালদৰে আপোনালোকে মামনি ৰয়ছম গোস্বামীৰ বিষয়ে পঢ়িব লাগিব বিশেষকৈ যদি চাই জন্ম মৃত্যু নালাগে লিখা আছে এটো ইমান ইম্পৰ্টেন্ট নহয় নাও তেওঁৰ অৰিজিনেল নামটো ইন্দিৰা গোস্বামী ঠিক আছে আৰু আমি সকলোৱে মামনি ৰয়ছম গোস্বামী বুলি জানো ঠিক আছে ইন্দিৰা গোস্বামী নাম হল তেওঁৰ অৰিজিনেল নাম আৰু যদি চাই বহুত এৱাৰ্ড পাইছিলে মেইন যদি চাই সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা 1982 চনত পাইছিল জ্ঞানপীঠ এৱাৰ্ড পাইছিলে 2000 চনত আৰু প্ৰিন্সিপাল প্ৰিন্স ক্লছ লৰেট এই এৱাৰ্ডটো পাইছিলে 2008ত ঠিক আছে এইকেইটা মনত ৰাখিব বাকি তেওঁৰ বহুকেইখন গ্ৰন্থ ইংলিছলৈ অনুবাদ কৰা হৈছে ঠিক আছে তাৰে ভিতৰত যদি চাই ইম্পৰ্টেন্ট দতাল হাতীৰ উৱে হোৱা হাওদা দতাল হাতীৰ উৱে হোৱা হাওদা এখন ইংৰাজীত পোৱা যাব দা মাউথ ইটেন হাওদা অফ দা টুস্কাৰ কুৱেশ্যন কেনেকৈ আহিব চাওক কুৱেশ্যন কেনেকৈ আহিব যে দা মাউথ ইটেন হাওদা অফ টুস্কাৰ এইখন অসমীয়া কোনখন গ্ৰন্থৰ ইংলিছ ট্ৰান্সলেট হয় তেনেকৈ আহিব পাৰে বা এই গ্ৰন্থখন কোনগৰাকী অসমীয়া কবিৰ অৰিজিনেল বুক হয় মামনি ৰয়ছম গোস্বামী দতাল হাতীৰ উৱে হোৱা হাওদা এইখন কোনে লিখিছিলে এটা পইণ্ট কুৱেশ্যন বহুত ধৰণে আহিব পাৰে ওকে তাৰ পাছত যদি চাই তেজ আৰু ধূলিৰে দুখৰিত পৃষ্ঠা ঠিক আছে তেজ আৰু ধূলিৰে দুখৰিত পৃষ্ঠা এইখন ইংৰাজীত ট্ৰান্সলেট কৰা হৈছে ইংৰাজী নামটো হৈছে পেজ ষ্টেইনড উইথ ব্লাড এণ্ড কি হ'ব কিবা এটা থাকিব সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক কি হ'ব আৰে ব্লাড তেজ হৈ গ'ল ধূলিৰ ইংলিছ কি সেইটো লগাই দিয়ক মোৰ টাইপিং মিষ্টেক হৈ গ'ল আপোনালোকে নিজে লগাই লওক তাৰপিছত যদি চাই দ্য মেন ফ্ৰম চিন্না মাস্তা ঠিক আছে মেন ফ্ৰম চিন্না মাস্টাৰ মানুহটো এইখন অসমীয়াত চিন্না মাস্টাৰ মানুহটো আৰু ইংৰাজীত দ্য মেন ফ্ৰম চিন্না মাস্তা কাৰ লিখনি মামনি ৰয়ছম গোস্বামী এইকেইখন বেছি ইম্পৰ্টেণ্ট বুক দিব পাৰে কোনে লিখিছে কোনখন কাৰ হয় গতিকে কুৱেশ্যন কেনেকৈ আহিব পাৰে গোটেইখিনি পচিবিলিটি মই আপোনালোকক কৈ দিলো তাৰপিছত যদি চাই ওকে আৰু যদি মন কৰে দ্য ফিল্ম অদাহ্য ঠিক আছে অদাহ্য ইজ based on her novel and own international awards ঠিক আছে এই অদাহ্য যিখন ফিল্ম আছিল অসমীয়া চিনেমা সেইখন মামনি ৰয়ছম গোস্বামীৰ নভেলৰ ওপৰত বেছ কৰি বনাইছিলে ঠিক আছে দ্য ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট ইজ দ্য ফিল্ম মেড অন হাৰ লাইফ ডাইৰেক্টেড বাই জাহ্নু বৰুৱা ঠিক আছে জাহ্নু বৰুৱাই এই চিনেমাখন ৱৰ্ডছ ফ্ৰম দ্য মিষ্ট এখন চিনেমা কাৰ জীৱনৰ ওপৰত বনাইছিলে মামনি ৰয়ছম গোস্বামীৰ ওপৰত মই আজি আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কওঁ ইণ্টাৰনেটতে যাওক বা গভৰ্ণমেণ্ট ৱেবছাইটতো যাওক বা কৰবাত নহয় কৰবাত মামনি ৰয়ছম গোস্বামীৰ বিষয়ে ধুনীয়াকৈ গোটেই জীৱনীটো পাব এবাৰ পঢ়ি থব তেওঁৰ বিষয়ে ৰচনা আহিব পাৰে কেতিয়াবা যদি আপোনালোকে কনভেনচনেল এক্সাম ক'ৰবাত লিখিবলৈ যায় মামনি ৰয়ছম গোস্বামীৰ জীৱনৰ যিখিনি ঘটনা সেইখিনি বিৱৰণ দিব পাৰে ঠিক আছে গতিকে এবাৰ চাই থব আৰু পিছত আমি এইবোৰ বস্তু পঢ়ি থাকিম এতিয়া মেইন কথা কি এই দুটা পেজ
মই কি কৰি দিম আপোনালোকৰ কাৰণে অসমীয়াত ট্ৰান্সলেট কৰি দিম তাহলে দুটামান আমি হেৰি কৰো এমসিকিউ কৰো এমসিকিউৰ জৰিয়তে বস্তুখিনি গম পাম যে হুইচ ওয়াজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিলে লৰা বন্ধু চাওক কিছুমান বস্তু এমসিকিউ থ্ৰুদিও যাম যিখিনি ফেক্টস থাকে আৰু সেই বস্তুখিনি আমি এমসিকিউ কৰিলেও হৈ যাব আপোনালোকে মনত ৰাখিব ন ৰাম নৱমী দ্য আছামিজ প্লে ৱাজ ৰিটেন বাই এইমাত্ৰ কৰি আহিছিলো ৰাম নৱমী কেলে লিখিছিলে ৰাম গুণাভিৰাম বৰুৱা ঠিক আছে ওকে তাৰ পাছৰ কুৱেশ্যন যদি চাই হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মেগাজিন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা নহয় এইটো টিকটো আপোনাৰ উল্টা পুল্টা হৈ আছে হয়নে নহয় আৰে হয় চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জোনাকী এই মাত্ৰ আমি পঢ়ি আহিছিলো মই যি যদি কৈ দিওঁ আপোনালোকে চেঞ্জেছ হৈ নাযাব এইটো কি আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে ওকে এনেকে পঢ়িব লাগিব বস্তুবোৰ চন্দ্ৰকুমাৰ আগৰৱালা তাৰ পাছত হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ সনেট প্ৰথম অসমীয়া সনেট কোনখন প্ৰিয়তমাৰ চিঠি দুইটা বস্তু জোনাকীৰ পৰাই আহিছে আমি জোনাকী টাইমত যেতিয়া পঢ়ি আছিলো এই কুৱেশ্যনখিনি কৰিছো প্ৰিয়তমাৰ চিঠি আছিলে প্ৰথম অসমীয়া সনেট ন নেক্সট যদি চাই ইম্পৰ্টেণ্ট কিছুমান অসমীয়া মহান ব্যক্তিত্বৰ আত্মজীৱনী অটোবায়োগ্ৰাফিজ অফ সাম আছামিজ গ্ৰেট পাৰ্চনেলিটিজ আহিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ অটোবায়োগ্ৰাফিখনৰ নাম কি মোৰ জীৱন সোঁৱৰণ হৰকান্ত শৰ্মা মজুমদাৰ বৰুৱা তেওঁৰ আত্মজীৱনীখনৰ নাম চাদৰ আমিনৰ আত্মজীৱনী ৰজনীকান্ত বৰদলৈ আত্মজীৱন চৰিত বেণুধৰ ৰাজখোৱা মোৰ জীৱন দাপোন শৈলাধৰ ৰাজখোৱা অতীতৰ সোঁৱৰণী পদ্মনাথ গোহাঁই বৰুৱাৰ যিখন আত্মজীৱনী সেইখনৰ নাম হৈছে মোৰ সোঁৱৰণী বহুত বেছি ইম্পৰ্টেণ্ট মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ তেওঁৰ এখন আত্মজীৱনী আধা লেখা দস্তাবেজ আৰু কি হ'ব দা আনফিনিছড বুক হ'ব চাগে ইংৰাজী ভাৰ্চনটো ন আনফিনিছড অটোবায়োগ্ৰাফি এনেকুৱা হ'ব লাগে ভৱেন্দ্ৰনাথ শইকীয়া জীৱন বৃত্ত ৰুবুল মাউথ মোৰ এটা সপোন আছিলে এইখিনি হৈছে আত্মজীৱনী জানে অটোবায়োগ্ৰাফি কি আপোনালোকে বস্তুবোৰ গম পায় গতিকে আমাৰ আৰু বহু তেনে বুকছ আছে পাৰ্চনেল বিষয়ে আমি পঢ়িবলৈ আছে সাহিত্য সভা কোনে ক'ত কি আছিলে গ্ৰেট পাৰ্চনেলিটিজ কিছুমান আছে আমি এইবোৰ লাহে লাহে পঢ়ি গৈ থাকিম সময় যদি পাওঁ আমি গৈ থাকিম যিমান পাৰো আগলৈ গৈ থাকিম আৰু আপোনালোকে পিডিএফটো ল'ব বিচাৰিলে পলিটি আছে আমাৰ হিষ্ট্ৰী আছে সকলোবোৰ বস্তু একেলগে মাৰ্জ হৈ আছে ক্লাছ শেষ হ'ব নে নাই